মোৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ অধ্যায় নম্বৰ 7 আকাশৰ কথা পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি আমি আলোচনা কৰিম। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। এটা প্ৰশ্নাৱলীৰ 1 নম্বৰত দিছিলে কৃষ্ণপক্ষ আৰু শুক্লপক্ষ কাক বোলে? কৃষ্ণপক্ষ আৰু শুক্লপক্ষ কাক বোলে? অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ 15 দিনক শুক্লপক্ষ বোলে। অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ 15 দিনক শুক্লপক্ষ বুলি কোৱা হয় আৰু পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ সেই 15 দিনক কৃষ্ণপক্ষ বুলি কোৱা হয়। 2 নম্বৰ, জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ লিখা। জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ হ'ল ৰাস, ফাকুৱা আৰু ঈদ। এইবিলাক জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা উৎসৱ। 3 নম্বৰ প্ৰশ্ন, সৌৰজগত কাক বোলে? 40 নম্বৰ পৃষ্ঠাত দিয়া আছে, এনেদৰে লিখিব পৰা। সূৰ্য, 8টা গ্ৰহ আৰু উপগ্ৰহবোৰক একেলগে সৌৰজগত বোলে। 4 নম্বৰ, জ্যোতিষ্ক কাক বোলে? উত্তৰটো লিখিব যে আকাশৰ সকলো উজ্জ্বল বস্তুকে জ্যোতিষ্ক বোলে। 5 নম্বৰ, তৰা আৰু গ্ৰহ কাক বোলে? জ্যোতিষ্কবোৰৰ কিছুমানৰ নিজা পোহৰ আছে, সেইবোৰক তৰা বোলে। কিছুমান জ্যোতিষ্কৰ নিজা পোহৰ নাই, নিজা পোহৰ নথকাবোৰক গ্ৰহ বুলি কোৱা হয়। 6 নম্বৰ দিছিলে সৌৰজগতৰ নক্ষত্ৰ কোনটো আৰু গ্ৰহবোৰ কি কি? সৌৰজগতত আৰু কি কি আছে? উত্তৰটো এনেদৰে লিখিব পৰা যে সূৰ্য হ'ল সৌৰজগতৰ নক্ষত্ৰ। সৌৰজগতত থকা গ্ৰহবোৰৰ নাম হৈছে ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। সৌৰজগতত আৰু কি কি আছে সুধিছিল, গতিকে লিখিবা সৌৰজগতত সূৰ্য আৰু 8টা গ্ৰহৰ বাহিৰে গ্ৰহবোৰৰ উপগ্ৰহ, ধূমকেতু, উল্কাপিণ্ড আৰু বহুতো তৰা আছে। 7 নম্বৰৰ ক নম্বৰটো দিছিলে আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম কি? উত্তৰটো হ'ব আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম হৈছে সূৰ্য। আৰু সূৰ্যৰ পৰা আমি কি পাওঁ? তাপ আৰু পোহৰ পাওঁ। ক নম্বৰ, সূৰ্যৰ একেবাৰে ওচৰত আৰু একেবাৰে দূৰত থকা গ্ৰহ দুটাৰ নাম কি কি? সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম হৈছে বুধ আৰু একেবাৰে দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন। 11 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ গ্ৰহ দুটাৰ নাম কি কি? উত্তৰটো লিখিবা যে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম হৈছে বুধ আৰু আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি। 6 নম্বৰ, ৰাতিৰ আকাশত দেখা উপগ্ৰহটোৰ নাম কি? উত্তৰটো লিখিবা যে ৰাতিৰ আকাশত দেখা উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। 9 নম্বৰ, ভোটা তৰা বুলিলে সৌৰজগতৰ কোনটো গ্ৰহক জনা যায়? উত্তৰটো লিখিবা যে ভোটা তৰা বুলিলে সৌৰজগতৰ শুক্ৰ গ্ৰহক জনা যায়। 8 নম্বৰৰ কটো দিছিলে সূৰ্যটো পৃথিৱীৰ পৰা কিমান দূৰত আছে? সূৰ্যটো পৃথিৱীৰ পৰা কিমান দূৰত আছে? উত্তৰটো লিখিবা যে সূৰ্যটো পৃথিৱীৰ পৰা প্ৰায় 15 কোটি কিলোমিটাৰ দূৰত আছে। 6 নম্বৰ, সূৰ্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ? উত্তৰটো লিখিবা যে সূৰ্যটো পৃথিৱীতকৈ প্ৰায় 109 গুণে ডাঙৰ। 6 নম্বৰ, চন্দ্ৰত জীৱ কিয় জীয়াই থাকিবলৈ নোৱাৰে? কিহৰ কাৰণে চন্দ্ৰত জীৱ জীয়াই থাকিবলৈ নোৱাৰে? উত্তৰটো লিখিবা যে চন্দ্ৰত বায়ু নাই। উশাহত লোৱা অক্সিজেন যদি আমি ল'বলৈ নাপাওঁ তেতিয়া আমিতো জীয়াই নাথাকিম, গতিকে চন্দ্ৰত বায়ু নাই বাবেই চন্দ্ৰত জীৱ জীয়াই থাকিবলৈ নোৱাৰে। 6 নম্বৰ, অমাৱস্যা কেতিয়া হয়? উত্তৰটো লিখিবা যে ৰাতি বেলিৰ চন্দ্ৰত পৰি ছিটিকি যায়, সেই পোহৰ পৃথিৱীত পৰে। ৰাতি আকাশত চন্দ্ৰ নোলালে পৃথিৱীত আন্ধাৰ হয়, তাকে আমি অমাৱস্যা বুলি কওঁ। উত্তৰবিলাক তোমালোকে যদিহে বিচৰা লিখি ল'ব পাৰিবা আৰু আগৰ
ভিডিঅ'বিলাক যদি চোৱা নাই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। তোমালোকে এই খ নম্বৰৰ শেষৰ যিটো কুৱেশ্যন আছিল অমাৱস্যা কেতিয়া হয়, ইয়াতে লিখিব যে ৰাতি বেলিৰ পোহৰ চন্দ্ৰত পৰিস্থিতি কি চায়। বেলিৰ পিছত পোহৰ শব্দটো তোমালোকে লিখিবা। নহ'লে 42 নম্বৰ পৃষ্ঠাটো দিয়া আছে, তাত তোমালোকে অমাৱস্যা বা আয়ুষিক কাক বোলে এইটো তোমালোকে লিখিব পাৰিবা। নম্বৰটো দিছিলে অমাৱস্যাৰ কিমান দিনৰ মূৰত পূৰ্ণিমা হয়। তো লিখিবা যে অমাৱস্যাৰ 15 দিনৰ মূৰত পূৰ্ণিমা হয়।